বেদ বেদান্তৰ যি দুটি পথ, এই পথ দুভাগ হ'ল প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি। এই প্ৰবৃত্তি আৰু নিবৃত্তি এই দুইটি মাৰ্গত তিনিটি ভাগ প্ৰকাশ কৰা হৈছে। জ্ঞান মাৰ্গ, যোগ কৰ্ম মাৰ্গ সমান প্ৰবৃত্তি পথ, ভক্তি মাৰ্গ নিবৃত্তি পথ। আৰু পৰীক্ষিত জীৱ আত্মাৰ আগত শুকগুৰুৱে প্ৰকাশ কৰিছে, হে ৰাম, জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভক্তিৰ পথত ঈশ্বৰ সহায়, জানিবা ৰাজা নিশ্চয়। সেই ৰাজন পৰীক্ষিত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হৈ জীৱই এই সংসাৰৰ পৰা গতি লাভ কৰিব নোৱাৰে। কিন্তু ভক্তি মাৰ্গত ঈশ্বৰ পুৰুষে জীৱক কৃপা কৰে আৰু জীৱই মায়া ছেদ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। আৰু জীৱই এই 7 দিনীয়া সময়সীমাৰ ভিতৰত অতীব উত্তম ক্ষণটো হ'ল অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। সেই ৰাজন পৰীক্ষিত মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰি এই হৰিৰ এৰি জীৱাত্মা যাব পাৰে, সেইটো কিন্তু অতীব ভাগ্যৱন্ত জীৱ। গতিকে ৰাজন, তুমি জানিলা, অভিশপ্ত হলা, অপকৰ্মত লিপ্ত হৈ তুমি জানিলা যে তোমাৰ মৃত্যু নিশ্চিত। কিন্তু তুমি অতীব ভাগ্যৱন্ত, কাৰণ মই মোৰ পিতৃ ব্যাসদেৱৰ পৰা লাভ কৰা অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা, উত্তম শাস্ত্ৰ কল্পতৰু পুৰাণৰ সূৰ্য মহন্ত পুৰাণ তোমাৰ আগত মই প্ৰকাশ কৰিম, যাক শ্ৰৱণ কৰি তুমি কৃতকৃত্য হ'ব পাৰিবা। এই বুলি শুকগুৰুৱে পৰীক্ষিত ৰাজাক সিদ্ধান্ত দিলে, হেন জানি যাৰ আছে মুখ সৰ্বথা, পৰীক্ষিত তেবে শুনিয়োক কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত, যদি তোমাৰ বা এটি জীৱই মোক্ষ প্ৰাপ্তি বিচাৰে, তেতিয়াহ'লে সেই জীৱই কৃষ্ণ নাম আশ্ৰয় কৰাটো অতীব প্ৰয়োজন। আৰু এনেহেন কৃষ্ণ নাম অমৃত মহাভাগৱত কথা বৰ্তমান একাদশ স্কন্ধ খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে। কোনে? যিজনৰ নাম ললে জীৱই গতি পাব, সেইজনা নিজে ঈশ্বৰ পুৰুষে মহাভক্ত উদ্ধৱ মহামহন্তৰ আগত এই পৰম তত্ত্ব প্ৰকাশ কৰি আছে যে, সেই উদ্ধৱ, তুমি মোক সুধিছা
জীৱৰ গতি ক'ত হ'ব, কিন্তু তাৰ আগতে তুমি শুনিছিলা ঋষিমুনিসকলৰ মুখ পদ্মখন্তে কেহু বোলে জ্ঞানে, কেহু বোলে কৰ্মে গতি। এনেকৈ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত গতি হ'ব বুলি, কিন্তু মই তোমাক কৈছোঁ ভক্তি মাৰ্গতহে জীৱৰ গতি আছে। আৰু তুমি জানিব বিচাৰিছা, তোমাক মই কওঁ শুনা। এই বুলি কৈ মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে ইতিমধ্যে বহুখিনি সংশয় দূৰ কৰিলে। আৰু বৰ্তমান আমাৰ যুৱ বন্ধুজনাই খুব সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল যে ভগৱন্ত পুৰুষৰ সিদ্ধান্ত, ভগৱন্ত পুৰুষৰ উত্তৰ মহাভক্ত উদ্ধৱে শ্ৰৱণ কৰিলে। আৰু আমাৰ যুৱ বন্ধুজনাই মুখপদ্মহন্তে কীৰ্তন কৰিলে। তাৰ পাছত পুনশ্চ মহাভক্ত উদ্ধৱে এভাগী প্ৰশ্ন কৰিছে যে হে প্ৰভু, তুমি মোক ক'ব লাগে কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী পুচন্ত পুনু তেজিয়া নিশ্বাস ভকতি পৰম গতি জানিলো নিশ্চয় চেদিওক দেৱ দুনাই মনৰ সংশয়। হে প্ৰভু, তুমি দিয়া উত্তৰখিনি শুনি মই সন্তুষ্টই হৈছোঁ দিয়া। তথাপিতো মোৰ পুনশ্চ অকণমান সংশয় এটা থাকি গৈছে যে ভকতিয়ে পৰম গতি মই জানিলোঁ, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গতকৈ শ্ৰেষ্ঠ হ'ল ভকতি, কিন্তু পুনৰ এটি সংশয় আহি গ'ল। তোমাৰ চৰণত অৰ্পণ কৰিব বিচাৰিছোঁ প্ৰভু, তুমি মোক কৃপা কৰা। এইৰাম বিষয়ক পৰম আপদ হেন জানি তথাপিতো নেৰৈ কিয় আক একো প্ৰাণী। বিষয়ক পৰম আপদ বুলি তুমিয়ে মোক বুজাই গলা অকণমান আগতে। ভক্তিয়ে শ্ৰেষ্ঠতম মাৰ্গ, এই কথাটো জানিও একো প্ৰাণীয়ে কিয় বিষয় এৰিব নিবিচাৰে। এৰা মাৰন্তে ভৰ্ৎসন্তে যেন নিৰিগত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জি তেজি নযায় দূৰ। কাটিবাক আনন্তে নিৰ্গত যেন চাগ, লাঠি পায়ো গাধে গৰ্দৰ ভিৰ নেৰৈ লাগ। সেহি মতে দুখময় জানি নিৰন্তৰে, তোমাক নভজি কিয় আত্মঘাত কৰে। প্ৰভু, বিষয়খন পৰম আপদ সকলোৱে জানে, কিন্তু সেই বিষয়ৰ পৰা ওলাই আহিব কিয় নিবিচাৰে। প্ৰাণীৰ নাম ক'লে কেইটামান, যে এটি কুকুৰক শিকলি লগাই বান্ধি থোৱাৰ পাছতো, সুন্দৰকৈ কাঁহীত আহাৰ যোগান ধৰাৰ পাছতো যেই মুহূৰ্ততে কুকুৰটোৱে শিকলিডাল মুকলি হৈ যায়,
তৎমুহূৰ্ততে কুকুৰটোৰ অভ্যাস চোৱা পাতনিলে লৰ মৰা। কাটিবলৈ অনা ছাগলীটোৰ সন্মুখত সেই ব্যক্তিজনেই যদি ঘাঁহ পানী যোগান ধৰে, ছাগলীটোৱে কেৱল সন্মুখত পোৱা আহাৰ লব লবকৈ খাবহে জানে। কিন্তু যিজনে তেওঁক আহাৰ দিছে 10 মিনিটমানৰ পাছতেই যে সেই ব্যক্তিজনেই তাক কাটি পেলাব, তাৰ মাংস খাব, এই কথাটো কিন্তু ছাগলীটোৱে বুজি নাপায়। 3 নম্বৰতে লাঠি পোৱাৰ পাছতো গাধটোৱে যেনেকৈ মাইকী গাধীজনীৰ পাছ নেৰে, ঠিক তেনেকৈ এই মায়াময় সংসাৰখনত জীৱবিলাকে তোমাৰ নাম আশ্ৰয় কৰিলে তৰি যাব পাৰিব, এই পৰম সত্যটো জানিও কিয় বিষয় পৰম আপদৰ পৰা আঁতৰি নাহি পুনৰ বিষয়ৰ মাজলৈ বাৰে বাৰে সোমাই যাব বিচাৰে প্ৰভু। এনেহেন মনৰ ভাৱনা মহাভক্ত উদ্ধৱে প্ৰকাশ কৰিছে আৰু ভগৱন্ত পুৰুষে উত্তৰ দিছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে শাস্ত্ৰ সবে জানে চাৰি বেদ, কৰিবে নপাৰে মুত তথাপি ভকতি, নলবয়নৰে যেবে সন্তৰ সংগতি। ঈশ্বৰ পুৰুষে উদ্ধৱক পোনপটীয়াভাৱে প্ৰশ্নটোৰ উত্তৰ দিছে যে হেৰা উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ, তুমি শুনাচোন, তোমাৰ প্ৰশ্নৰ উত্তৰটো মই দিছোঁ যে মনুষ্য নামৰ জীৱই শাস্ত্ৰবিলাক পঢ়ে, চাৰি বেদৰ তত্ত্ব জানে, তথাপিও কিন্তু মনুষ্যই ভক্তি কৰিব নোৱাৰে তেতিয়ালৈকে যেতিয়ালৈকে সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ সংগত মোৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আগবাঢ়ি নাহে। ৰাম কৰ্ণটক হন্ত কথা ও কৃষ্ণে গুই পকৰি, নাহিকে উপায় সখী সৎসংগ হৰি। কাণে কাণে ভগৱন্ত পুৰুষে গোপ্য কৰি উত্তৰ প্ৰদান কৰিছে, হেৰা উদ্ধৱ তুমি শুনাচোন, যে সৎসংগৰ আশ্ৰয় নকৰাকৈ কোনো প্ৰাণীয়ে কোনো জীৱই মোৰ কৃপা লাভ কৰিব নোৱাৰে। অৰ্থাৎ সৎসংগক উত্তম ব্যৱস্থা বুলি ভাগৱতে আমাক ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। ৰাম আমাক নপাবই কোনো জ্ঞানী কৰ্মী লোক, সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোক, নপাবই মোহক লাগ যোগ যজ্ঞ দানে, মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থ স্নানে, নপাবই আমাকো একাদশী উপবাসে, নকৰয় বৈশ্যমুক পৰম নাশে। হে ৰাম ৰাম ওৱান কৰ্ম কৰিয়া, মিছাত ৰৈ লোকে, ভকতৰ সংগত সম্যকে পাব।
প্ৰত্যেকটো কৰ্মত জীৱৰ অধিকাৰ নাই, কিয়নো ভগৱন্ত পুৰুষ তাত নাথাকো বুলি নিজ মুখে সিদ্ধান্ত দিলে। মোৰ যদি কৃপা ধন্য হৈ সেই জীৱ তুমি পৰম গতি বিচাৰা, তেতিয়াহ'লে সাধু সংগ অনুসৰণ কৰা। যিটো কথা দেৱঋষি নাৰদে সুধিছিল যে প্ৰভু তোমাক বিচাৰি বিচাৰি তোমাৰ কৃপা পাবৰ বাবে জীৱই গছৰ তলত গৈ চাকি বন্তি জ্বলায়, তোমাৰ কৃপা ধন্য হ'বলৈ জীৱই মূৰ্তি নিৰ্মাণ কৰি কৰি তাত সেৱা পূজা কৰে, কিন্তু তুমিনো থাকা ক'ত প্ৰভু প্ৰকৃততে? আৰু ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক সিদ্ধান্ত দিলে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। কোনে ক'লে? ভগৱন্ত পুৰুষে। কাক ক'লে? দেৱঋষি নাৰদক। এতিয়া বুজিলে কোনে কোনে? যিহেতু ভাষাটো দেৱ ভাষা, সেইকাৰণে কোৱাজনে বুজিলে ক'ত থাকে, আৰু শুনাজনে বুজিলে তেওঁ যিহেতু দেৱ, সেইকাৰণে দেৱঋষি নাৰদে বুজিলে আৰু ভগৱন্ত পুৰুষে বুজিলে। আমি তাৰ এটাও বুজি নাপাওঁ। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত উচ্চ নিচ ধনী দুখীয়া সকলোৱে বুজিব পৰাকৈ সুন্দৰভাৱে কৈ দিলে। অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত দেৱঋষি নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টিত আপোনাৰ সৰ্বজানন্তা ৰাম নাৰদত বিষ্ণু আচন্ত বৈকুণ্ঠতো মই নাথাকো ৰৈ, এই ৰামে যোগীৰো হিয়া এৰি সমুদায়, থাকোহো ভকতৰ কীৰ্তন চাই, থাকোহো ভকতৰ কীৰ্তন চাই। যে মই তাতেই থাকোঁ। ক'ত? য'ত ভকতে কীৰ্তন কৰে। আৰু সেই ভকতজন কেনেকুৱা? মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ সেই ব্যৱস্থাটোত সহায়ৰ হাত আগবঢ়াই দিলে। অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, অ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকত হ'ব লাগিব। এক যুগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী, যাৰ স্বামী এজন। আৰু এই কথাটো প্ৰথম স্কন্ধৰ পদচন্দৰ শেষৰ ফালে কৈছে খুব সুন্দৰভাৱে, শুনা সভা সদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। কেনেকৈ শুনিবা? অ হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ
মায়া ক শৰণীয়া হৈ শুনিব লাগিব। সেইজনকে একান্ত ভকত বুলি কৈছে। আৰু সেই একান্ত ভকতৰ সংগলে যদি আমি জীৱাত্মাবিলাক যাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত হিচাপে মাধৱ পুৰুষে অৰ্থাৎ ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে যে ভকতৰ সংগত সম্যকে পাৱৈ মোকে। কহিলোহো মহাগোপ্য কথা ক উদ্ধৱ, যিহেতু ভকত তুমি পৰম বান্ধৱ। উদ্ধৱ, তুমি যিহেতু মোৰ পৰম বান্ধৱ, একান্ত ভকত, সেইকাৰণে এই গুপ্যতম কথাটো তোমাক কোৱা হৈছে যে জীৱই একান্ত ভকতৰ সংগত এই সংসাৰৰ পৰা তৰি যাব পাৰিব মোৰ কৃপাধন্য হৈ। ৰাম কেৱলে সাধুৰ সংগে অসুখে পাইলা গতি, সৎসংগত পৰে নাই উপায়, সম্প্ৰতি নাহি তপব্ৰত শৌচ অনপৰিহিলে বেদ, নজানয় জ্ঞান একো শাস্ত্ৰত ভেদ। পদে আমাক প্ৰকাশ কৰিলে যে যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে, স্ত্ৰী শূদ্ৰ অন্ত্য জাতি অধম চাণ্ডালে, ইখবতো অধিক অনেক পাপমতি, ভকতৰ সংগত পাইলেক মূৰগতি। বিভীষণ বীৰ বিষপৰুৱা, বলি বান জাম্বৱন্ত, জটায়ু সুগ্ৰীৱ হনুমান, মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰী, এইসকলে তপ ব্ৰত শৌচাচাৰ বেদ এই নীতি নিয়মবিলাক পালন নকৰাকৈও, শাস্ত্ৰৰ জ্ঞান নথকাকৈও, শাস্ত্ৰৰ তত্ত্ব ভেদ কৰিব নোৱাৰাকৈও কেৱল সাধুৰ সংগত সুখেৰে এই সংসাৰ তৰি যাব পাৰিলে। গতিকে সেই উদ্ধৱ তোমাক মই কওঁ শুনা, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। দেৱতাক সেৱা কৰাতকৈও, তীৰ্থ ভ্ৰমণ কৰাতকৈও একান্ত ভকতৰ সংগত জীৱৰ কল্যাণ সাধন হয়। সেই সূত্ৰে ভকতেই হ'ল শ্ৰেষ্ঠ। কৰৈ যেবে ভকতি ঈশ্বৰ মোক মানি, কহিলো তোমাত সখী ইটো তত্ত্ববাণী। যদি তুমি কেনেবাকৈ এজন ভকতক সেৱা কৰিবলৈ সুবিধা পাইছা, তেতিয়াহ'লে জানিবা মা, তুমি মোকেই সেৱা কৰিছা। আৰু বৰ্তমানো পদে ক'লে সেই উদ্ধৱ, কৰৈ যেবে ভকতি ঈশ্বৰ মোক মানি, যে যি জীৱই সেই ভকতক মই ঈশ্বৰ বুলি ভাবি সেৱা কৰিব, দৰ্শন কৰিবলৈ সৌভাগ্যৱন্ত হ'ব, তেতিয়াহ'লে সেইটোৱে হ'ল জীৱৰ কল্যাণ সাধনকাৰী পৰম তত্ত্ব তোমাৰ আগত মই গৌপ্যভাৱে প্ৰকাশ কৰা হৈছে। তাৰ বিপৰীতে নকৰিবলৈ কোৱা কেইটামান কথা আমাক পদে প্ৰকাশ কৰিলে। এৰা আন দেৱ নৰাধে নসাধে স্বৰ্গ,
মুখে মোৰ গুণ নাম। আন দেৱক সেৱা কৰা এই ব্যৱস্থাটোৰ জৰিয়তে জীৱই মোক্ষ প্ৰাপ্তি হ'ব নোৱাৰে। সেইকাৰণে যি জীৱই এই পথটো এৰি কেৱল সুখে দুখে মুখে মোৰ গুণ নাম আশ্ৰয় কৰিব, মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ, জানা সখী সেহি মহা সাধু সুখে তৰৈ। এই সংসাৰৰ পৰা সেইজনেই সেই জীৱাত্মাই তৰি যাব পাৰিব যিজনে মোৰ ৰূপ হৃদয়ত স্থাপন কৰিব, ধাৰণ কৰিব। গুৰুজন বস্তুৱে কৈছে কীৰ্তন গ্ৰন্থত, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আৰু বৰ্তমানো পদে এনেধৰণে সিদ্ধান্ত দিলে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, এৰা এতেকে উদ্ধৱ তুমি, তেজা বেদ পন্থ, জীৱা জানা শুনা সবে, এৰাৱান গ্ৰন্থ। এতেকে সেই উদ্ধৱ তুমি বেদৰ পথটো ত্যাগ কৰা। আৰু মই তোমাক উপদেশ দিয়াৰ আগতে তুমি যিখিনি জানিছিলা, যিখিনি শুনিছিলা, আন গ্ৰন্থ অধ্যয়ন কৰি পঢ়ি শুনি, এই সকলোবিলাক তুমি ত্যাগ কৰি দিয়া উদ্ধৱ। আৰু বিপৰীতে কি কৰিবা? একে মুত মাত্ৰ তুমি লৈও শৰণ, নকৰিবা ভয় মই কৰিবো ৰক্ষণ। তুমি মোৰ চৰণলৈ আহা, তুমি অকণমানো ভয় নকৰিবা, মই তোমাক ৰক্ষা কৰিম, উদ্ধাৰ কৰিম। এই যে মহাভক্ত উদ্ধৱক ক'লে, এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা সবে, এৰা আন গ্ৰন্থ। একান্ত ভকতৰ লক্ষণটো প্ৰকাশ কৰি দিলে সুন্দৰভাৱে। মই তোমাক জ্ঞান দিয়াৰ আগতে, মই তোমাক সত্য মাৰ্গটো দৰ্শন কৰি দিয়াৰ আগতে তুমি যিখিনি জানিছিলা, যিখিনি শুনিছিলা, সেই সকলোখিনি ত্যাগ কৰা। অৰ্থাৎ যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে এজন যুৱকে মাক দেউতাকে নজনাকৈ মনে মনে 10 গৰাকীমান কন্যাক ফোন কৰি কৰি ভাল পাই থাকিবও পাৰে। এগৰাকী কন্যাই যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে মনে মনে 5-6 জনমান যুৱকক ভাল পাই থাকিবও পাৰে। কিন্তু সমাজক সাক্ষী কৰি ভকতৰ আৰ্থিক ধন্য হৈ সেন্দুৰ লয় কিন্তু এজনৰ নামত। আৰু সেইদিনাৰ পৰা সেই আগতে মনে মনে ভাল পাই থকা কেইজনক লাহে লাহে পাহৰি যাবলৈ ধৰে। নহ'লে কি হ'ব আপোনালোকে জানে, প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব বোলে দাইল আলুগুটি। এখন গৃহস্থী ধৰ্মত দাইল আলুগুটি সিজাকৈ যদি খাবলৈ মন আছে, তেতিয়াহ'লে প্ৰকৃতি স্বৰূপা এগৰাকী পুৰুষ স্বৰূপ বাপজনৰ অন্তৰ চিন্তা চৰ্চা সকলো এক হ'ব লাগিব। যদি বিয়া হোৱাৰ পাছতো, সেন্দুৰ লোৱাৰ পাছতো আইগৰাকীয়ে মনে মনে সেই পুৰণা কেইজনৰ কথা ভাবি থাকে, যিদিনাই গম পাব হোৱাটছআপ মোবাইলত মেছেজ কৰা, ফোন কৰি থকা মনে মনে, সেইদিনাই সংসাৰ খেলি মেলি লাগি যাব। বাপজনেও যদি তেনেকৈ মনে মনে সেই আগৰ কেইগৰাকীলৈ ফোন কৰি থাকে, আইগৰাকীয়ে যিদিনাই জানিব সেইদিনাই ঘৰ
ঘন হৈ যাব, খেলি মেলি হৈ যাব। ঠিক তেনেকৈ উদ্ধৱক কৈছে যে তুমি আগতে যিখিনি জ্ঞান আছিলে সেই জ্ঞানখিনি তুমি এৰি পেলোৱা, কাৰণ সত্য মাৰ্গটো মই তোমাক দৰ্শন কৰাইছোঁ। আমি কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে স্থায়ী আসনৰ সন্মুখত দণ্ডৱতে 7 বাৰ পৰি এক ঈশ্বৰৰ চৰণ কমলত শৰণাপন্ন হোৱাৰ আগতে ওম গণেশায় নম, বিশ্বকৰ্মায় নম, শিৱৰাত্ৰি, সৰস্বতী পূজা আদি বিভিন্ন দেৱ দেৱতাৰ আশ্ৰয়লৈ হয়তো আমি পঢ়ি থাকোঁতে নোযোৱা নহয় কোনোজন, কিন্তু যিদিনাই আমি শৰণ গ্ৰহণ কৰিলোঁ সেইদিনাৰ পৰা সেই আগৰ পথটো আমি এৰিব লাগিব। আৰু বৰ্তমানো উদ্ধৱক ভগৱন্ত পুৰুষে এই পৰম সত্যটো দৰ্শন কৰাই দিলে যে তুমি আগতে অনাচাৰ কৰি আছিলা, তুমি আন দেৱতাক চিন্তা কৰিছিলা হয়তো, কিন্তু সেই দিনটোৰ পৰা তুমি এইখিনি ত্যাগ কৰা যিটো দিনৰ পৰা মই তোমাক সত্য মাৰ্গটো দৰ্শন কৰাই দিছোঁ। সেই উদ্ধৱ এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা হবে এৰা আন গ্ৰন্থ। এনেকৈ সিদ্ধান্ত দিলে। এই ৰাম সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মোক যেবে নজানে তাৰে সে আন কৰ্ম। উদ্ধৱ তোমাক মই সত্য কৰি কৈছোঁ, যিসকলে মোক নাজানে সেইসকলেহে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আশ্ৰয় কৰাৰ অধিকাৰ বেদে দিছে। অৰ্থাৎ ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নেৰিবে ঘোৰ পৰম আপদে। এই কৰ্মকাণ্ড মাৰ্গটো অজ্ঞানীসকলৰ বাবেহে গুৰুজনাই ৰাখি থৈ গৈছে, শাস্ত্ৰত আছে বুলি কৈছে। তাৰমানে যিসকলে আমি কৰ্ম মাৰ্গটো আশ্ৰয় কৰিছোঁ সেইসকলক শাস্ত্ৰই আচলতে অজ্ঞানী বুলি ককৰ্থনা কৰিছে, গালি পাৰিছে। আৰু যদি আমি ভক্তি মাৰ্গটো আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে গুৰুজন বস্তুৱে বা ভগৱন্ত পুৰুষে আমাক তেওঁৰ একান্ত ভকত হিচাপে দাঙি ধৰিব বুলি প্ৰত্যেক মুহূৰ্ততে পদচন্দে আমাক সিদ্ধান্ত দিলে। গতিকে সেই উদ্ধৱ ভকতি তাৰিবে তুমি থিৰ কৰা মতি, লৈও সাধু সংগ সখী সুখে সাধা গতি। হে ৰাম যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মোকলৈও বাপ বুলি কৰয় কাকুতি। শুনা সভাসদ পদ মহাভাগৱত। মহাভাগৱতৰ পদচন্দই কি কৈছে? এহি কথা কৈলা কৃষ্ণ গীতাৰ অন্তত। অৰ্থাৎ 18 অধ্যায় গীতা জ্ঞানৰ জৰিয়তে ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে 700 ভাগী শ্লোকৰ সমাহাৰ গীতা। ভগৱন্ত পুৰুষে একেবাৰে শেষত চূড়ান্ত সিদ্ধান্তটো দিলে গীতাৰ অন্তত। সেই অৰ্জুন সৰ্বধৰ্মান পৰিত্যজ্য মাম একং শৰণং ব্ৰজ, অহং তাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। হে অৰ্জুন তুমি শুনা, সৰ্বধৰ্ম এৰি এক
শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈয়োক আহমাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিবো উদ্ধাৰ অৰ্জুনতো গীতাৰ কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে লৈয়োক সন্মত সকলো মায়াময় বেদ ধৰ্ম এই সকলোবিলাক যদি তুমি ত্যাগ কৰা ত্যাগ কৰিলে হয়তো ক'ৰবাত কেনেবাকৈ তোমাৰ অপৰাধ ৰৈ যাব পাৰে কিন্তু সেই সমস্ত অপৰাধ সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম সেই সখা অৰ্জুন তুমি অকণমানো চিন্তা নকৰি সুদৃঢ় বিশ্বাসে মোৰ চৰণলৈ আহা কিয় জানানে চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহাক নজানিয়ান কৈ অল্পমতি কদাচিতো নুশুনিবা শিষব সন্মতি চাৰিখনি বেদ 14 ভাগী শাস্ত্ৰ 18 ভাগী পুৰাণ 2খনি মহাকাব্য ৰামায়ণ আৰু মহাভাৰত এই সকলোতে কেৱল মোৰ কথাই কৈ আছে মোতে শৰণ লোৱাৰ কথাটোকে কৈ আছে জীৱৰ প্ৰতি উপদেশ দি আছে গতিকে অন্য কোনোবাই যদি কয় যে ঈশ্বৰত শৰণ লোৱাৰ উপৰিও যাগ যজ্ঞ কৰিবা ক্ষুদ্ৰ দেৱতাত শৰণ ল'বা এইবিলাক এটা কথাও তুমি নুশুনিবা কেৱল সকলোৱে মোৰ কথাকে কৈ আছে মোতে শৰণ লোৱা এক দেৱ এক সেৱ একত বিনে নাই কেৱ সেইজন সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ হলো মই হৰি নামেব 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 মম জীৱন কলৌ নাস্তব্য 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 গতি অন্যথা মাধৱ পুৰুষে সিদ্ধান্ত দিলে এই ৰামে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ এই বুলি আছেনে বাৰু নামঘোষাত নাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভকতি আমাক কোৱা নাই দান দক্ষিণা ভকতৰ কেৱল ভকতি বুলি যদি আমি দান দক্ষিণাৰ পাছত দৌৰি থাকোঁ তেতিয়াহ'লে আমি ঈশ্বৰৰ একান্ত ভকত হ'ব পৰা নাই যদি আমি শ্ৰাদ্ধ পিণ্ডৰ পাছত দৌৰি আছোঁ মুণ্ডন কৰিলেহে তেওঁৰ গৃহত পিতৃৰ কৰ্মটোত আমি উপস্থিত থাকিম মুণ্ডন নকৰিলে তেওঁৰ গৃহত আমি পিতৃকৰ্মত উপস্থিত নাথাকোঁ এইবিলাক নীতি নিয়মৰ পাছত যদি আমি দৌৰি আছোঁ তেতিয়াহ'লে শাস্ত্ৰসন্মতে আমিও একান্ত ভকত হ'ব পৰা নাই এনেকৈ আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিলে যে কলিযুগে গতি নাহি হৰি নাম বিনে
কৃষ্ণৰ নামেহে কৰৈ পতিতৰু গতি নামৰ মহিমা আবে শুনিও সম্প্ৰতি। নামৰ মহিমা শুনাচোন। যিটো জনে যায় মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। যিজনে ঈশ্বৰ পুৰুষ কৃষ্ণ তত্ত্ব নাম আশ্ৰয় কৰে সেই জীৱাত্মাৰ পাছে পাছে সেই শৰীৰধাৰী মনুষ্যৰ পাছে পাছে অহৰ্নিশে প্ৰত্যেক মুহূৰ্ততে ৩৩ কোটি দেৱ দেৱতা ঘূৰি ফুৰে। অকল সেয়াই নহয়, ৫ প্ৰকাৰ মুকুতি শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য বা নিৰ্বাণ। এই ৫ প্ৰকাৰ মুকুতিয়েও সেই ভকতজনৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে। মোক লৈও বাপ বুলি কৰয় কাকতি। সেই বাপ তুমি মোক লোৱা। শালুক্য মুকুতিয়ে কয়। শালুক্য মুকুতিক এটা ঠেলা মাৰি সাজুৰ্য মুকুতি এখোজ আগলৈ আহি কয়, বাপ তুমি শালুক্য গ্ৰহণ নকৰিবা, তুমি মোক গ্ৰহণ কৰা। চূড়ান্ত সিদ্ধান্ত কৃপালু গুৰুজন বস্তুৱে মাধৱ গুৰুজনাক দৰ্শন দিছিল। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণদেৱক সেৱা কৰা মানে সমস্ত ৩৩ কোটি দেৱ দেৱতা সন্তুষ্ট হৈ যায়। কিন্তু বিপৰীতে বিঘিনীনাশক গণেশক যদি পূজা কৰা যায় পিতৃ কিন্তু শিৱ সন্তুষ্ট নহ'বও পাৰে। যদি পাৰ্বতীক সেৱা কৰা যায় পুত্ৰ গণেশ কিন্তু সন্তুষ্ট নহ'বও পাৰে। কিন্তু কৃষ্ণক পূজা কৰা সেৱা কৰা ৩৩ কোটি দেৱ দেৱতা সন্তুষ্ট হৈ সেই একান্ত ভকতৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰিব। এই সিদ্ধান্তটো একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ পদচন্দৰ একেবাৰে শেষৰ ফালে আমাক সুন্দৰভাৱে সিদ্ধান্ত দি দিলে। পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। জগতৰে পৰম সুহৃদয় হৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। সমস্ত জগতৰ কল্যাণ সাধন কৰিব পৰা জীৱৰ সুহৃদ কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ নাম। পৰম সত্যটোক অনুধাৱন কৰি জানি বুজি লৈ কেৱল নিৰন্তৰে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰা সেই কলিৰ মলমতি মনুষ্য। এই বুলি বৰ্তমান পদে আমাক সিদ্ধান্ত দিলে, উপদেশ দিলে।